সৰুপথত ৰেট্ৰ মিউজিক একাডেমীৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা। গৰম বন্ধৰ দিনকেইটাত শিশুসকলক কলা সংস্কৃতি, গীত মাত, নৃত্য ইত্যাদি বিভিন্ন ক্ষেত্ৰত আগুৱাই নিয়াৰ লক্ষ্যৰে সৰুপথত ৰেট্ৰ মিউজিক একাডেমীৰ উদ্যোগত আৰম্ভ হৈছে গ্ৰীষ্মকালীন কৰ্মশালা। ৩ জুলাই তাৰিখৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালা ভাগি আগন্তুক 10 জুলাই তাৰিখে সামৰণি পৰিব। PM শ্ৰী সৰুপথৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আৰম্ভ হোৱা এই কৰ্মশালাত ৰেট্ৰ মিউজিক একাডেমী শিশুসকলৰ মাজত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা নৃত্য, সংগীত, ঢোলবাদন, খোলবাদন আৰু চিত্ৰাংকন প্ৰশিক্ষণ আগবঢ়াইছে। শতাধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰা এই কৰ্মশালাৰ নৃত্য, গীত আৰু ঢোলৰ গুমগুমনি শব্দই ছাত্ৰ-ছাত্ৰীসকলক আনন্দিত কৰাৰ লগতে সৰুপথৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ এক সাংস্কৃতিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰি তুলিছে। গ্ৰীষ্মকালীন কৰ্মশালা ভাগিত সংগীতৰ প্ৰশিক্ষণ আগবঢ়াইছে সৰুপথৰ সমজিলাৰ সাংস্কৃতিক ক্ষেত্ৰত সুনাম থকা অভিজ্ঞ ব্যক্তি তৰুণ শৰ্মা পূজাৰী, মীনাক্ষী বৰা, চিত্ৰাদীপ আৰু মন কৌশিকে। চিত্ৰাংকনৰ প্ৰশিক্ষণ আগবঢ়াইছে সুদক্ষ চিত্ৰকাৰ ঝংকাৰ গগৈ আৰু উদীয়মান অভিজ্ঞান দত্তই। আনহাতে এই কৰ্মশালাত ঢোলৰ প্ৰশিক্ষণ আগবঢ়াইছে বিশিষ্ট ঢোলবাদক অংকুৰ বুঢ়াগোহাঁই, প্ৰতিম নেওগ আৰু সীমান্ত ডেকাই। নৃত্যৰ প্ৰশিক্ষণ আগবঢ়াইছে সৰুপথৰ অঞ্চলৰ উদীয়মান নৃত্যশিল্পী পাৰ্থিপ্ৰিয়া মৰাঙে। লগতে খোলবাদনৰ প্ৰশিক্ষণ আগবঢ়াইছে শিল্পী ৰিংকু বৰবৰাই। উল্লেখ্য যে ৰেট্ৰ মিউজিক একাডেমীয়ে বিগত কেইবাটাও বছৰ ধৰি সৰুপথাৰ আৰু বৰপথাৰ অঞ্চলৰ উঠি অহা প্ৰজন্মক সাংস্কৃতিক ক্ষেত্ৰত সুন্দৰভাৱে আগবঢ়াই নিবলৈ সক্ষম হৈছে। এই কৰ্মশালাই শিশুসকলক কলা সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত যথেষ্ট পৰিমাণে সফল হ'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে। ৰেট্ৰ মিউজিক একাডেমী সৰুপথাৰ চেণ্টাৰ আচলতে ইয়াৰ মূল কেন্দ্ৰটো হ'ল বৰপথাৰ। এই সৰুপথাৰ ছাব চেণ্টাৰৰ পৰা আজি বিভিন্ন গীত মাতৰ, বিশেষকৈ কালজয়ী গীতসমূহৰ ওপৰত এটি কৰ্মশালা আয়োজন কৰিছে। আৰু এই কৰ্মশালাত 3 তাৰিখৰ পৰা এই অভাজনৰ লগতে বৰপথাৰ চিত্ৰাদেৱ বুলি এগৰাকী, তাৰপিছতে আৰু মীনাক্ষী বুলি এগৰাকী তিতাবৰৰ আহিছে। তাৰপৰা আৰু অন্য বিষয়টো ঢোলবাদন, তাৰপিছতে আকৌ আৰ্টৰ, এই ধৰণে কৰ্মশালা এটা 7 দিনীয়া এটা কৰ্মশালা চলি আছে। আৰু এই 7 দিনীয়া কৰ্মশালাত আজি এই অভাজনে 3টা দিন পাৰ কৰিছোঁ আৰু 7 তাৰিখে হয়তো সামৰণি অনুষ্ঠান হ'ব। সামৰণি অনুষ্ঠানৰ পিছত তেওঁলোকে একেবাৰে 15 আগষ্টৰ দিনাখন এটি সামৰণি অনুষ্ঠান তেওঁলোকে পাতিম বুলি আমাক জনাইছে। গতিকে মূল যিটো সামৰণি অনুষ্ঠান সেইটো 15 আগষ্টতহে অনুষ্ঠিত হ'ব। এনে 7 দিনীয়া কাৰ্যসূচীৰ পিছত মাজত আমাৰ কিছুদিন বিৰতি হ'ব। হয়, আমি ৰেট্ৰ মিউজিক একাডেমী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 10 দিনীয়া এটা কৰ্মশালা আয়োজন কৰিছিলোঁ। বিভিন্ন অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে। ইয়াত আপোনাৰ কালজয়ী গীত, অসমীয়া কালজয়ী গীতসমূহ, লগতে ঢোল, খোল, চিত্ৰাংকন আৰু নৃত্যৰ প্ৰশিক্ষণ দি থকা হৈছে। 10 তাৰিখে শেষ হ'ব, কিন্তু আমি ইয়াৰ যোনটো সামৰণি অনুষ্ঠানটো 15 আগষ্ট তাৰিখে আমি ৰেট্ৰ মিউজিক একাডেমীয়ে প্ৰত্যেক বছৰে উদযাপন কৰি আহোঁ। সেইদিনাখনেই আমি শেষ কৰিম বুলি ভাবিছোঁ সামৰণি অনুষ্ঠানটো।